শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে জানে যে অসমৰ যেটো ডিএসিৰ ফালৰ পৰা জিটি আৰু পিজিটিৰ সেকেন্ড ফেজ ভেৰিফিকেশ্যন কাৰণে দিছে বা দ্বিতীয় মেৰিট লিষ্ট প্ৰকাশ কৰিছে তাৰ মাজত হিন্দীৰ 642টা পদৰ কাৰণেও অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত ৰিজাল্ট পাব্লিছ হ'ল তো যিসকল কেণ্ডিডেটে পাছ কৰিছে তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনত কি কি ডকুমেণ্টছ লাগিব মই সেই বিষয়ে আলোচনা কৰিম আহক আমি ইয়াতে আলোচনা কৰোঁ তো ইয়াতে আসাম জিটি এণ্ড পিজিটি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে কি কি ডকুমেণ্টছ নিব লাগিব ডিএসি জিটি পিজিটি ডকুমেণ্টছ ভেৰিফিকেশ্যন 2025 ডকুমেণ্টছ ৰিকুৱাৰ্ড কি কি লাগিব এছএছএলচিৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট এণ্ড এডমিট কাৰ্ডখন লাগিব এজ প্ৰুফৰ কাৰণে আৰু এইচএছৰ লাগিব মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট লাগিব যদি এছঅএছ দিছিল তো এছঅএছৰ চাৰ্টিফিকেটখন লাগিব তাৰপিছত জিটি আৰু পিজিটিৰ টেটৰ এডমিট কাৰ্ড দুখন লাগিব যিটো নতুনকৈ ওলাইছে আপোনাৰ য'ত ভেনু লিখা আছে তাৰপিছত মাৰ্কছ লিখা আছে সেইখন লাগিব অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত যেটো আপুনি পিডিএফ ডাউনলোড কৰিছিল সেই পিডিএফটো এতিয়াও অফিচিয়েল ৱেবছাইটত আছে গতিকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব সেইখন লাগিব কাৰণ আপুনি যিখিনি তথ্য তাতে দিছিল সেই তথ্যৰ লগত মিলিব লাগিব তেতিয়াহ'লে আপুনি একচেপ্ট হ'ব আদাৰৱাইজ ৰিজেক্ট তো এট লাষ্ট ওৱান ফটো আইডি কাৰ্ড ল'ব লাগিব অৰিজিনেল ইছ্যুড বাই গভৰ্ণমেণ্ট অথৰিটি লাইক আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স পেন কাৰ্ড যিকোনো হ'ব ল'লে হ'ল কাষ্ট চাৰ্টিফিকেট অনলাইন নহ'লেও হ'ব আগৰটো যেটো পুৰণাটো আছিল সেইখন হৈ যাব টেনশ্যন নাই গ্ৰেজুৱেশ্যনৰ লাগিব 6 চেমৰ মাৰ্কশ্বিট বা যেটো আমাৰ 6 চেমৰ ফাইনেল মাৰ্কশ্বিট সেইখন হ'লে হ'ব আৰু কলেজৰ প্ৰভিজনেল চাৰ্টিফিকেটখন দিলে হৈ যাব বিএড এক্সামিনেশ্যনৰ মাৰ্কশ্বিট অল চেমৰ লাগিব আৰু এটা এডমিট কাৰ্ড দিব পাৰে আদাৰৱাইজ বিএডৰ যেটো প্ৰভিজনেল বা অৰিজিনেল চাৰ্টিফিকেট আছে সেইখন দিলে হ'ব যদি আপুনি পিজিটিৰ কাৰণে কৰিব তেতিয়া এমএসসি এমকম বা এমএৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দুখন দিব লাগিব এমপ্লয়ি এক্সচেঞ্জ কাৰ্ডখন দিব লাগিব যদি আপুনি আগতে এপ্লাই কৰাৰ সময়ত দিছিল সেইটো দিবই লাগিব আদাৰৱাইজ কেনসেল হৈ যাব যদি আপোনালোকে প্ৰবীণ দিছে অকল হিন্দীৰ বাবে এইটো যদি প্ৰবীণেৰে দি এপ্লাই কৰিছে পাছ কৰিছে তেতিয়া প্ৰবীণৰ চাৰ্টিফিকেট মাৰ্কশ্বিটখিনি লৈ যাব যিখিনি আপোনালোকে আগতে পাছ কৰিছিল তো কেণ্ডিডেট অলসো হ্যাজ টু ব্ৰিং 2 কপিজ অফ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো কালাৰ ফটোগ্ৰাফ অফ সাবমিশন দুটা ফটো লৈ যাব আপোনাৰ পাছপোৰ্ট সাইজৰ সৰু তো এইখিনি ইয়াতে লৈ ল'ব আৰু আপোনাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট হ'ব কেণ্ডিডেট আৰ ৰিকুৱেষ্ট টু ব্ৰিং অল সেল্ফ এটেষ্টেড ফটোকপি জিটি এণ্ড পিজিটি যদি জিটিৰ কাৰণে আছে পিজিটিৰ কাৰণে আছে দুটা ল'ব লাগিব যদি এটাৰ কাৰণে আছে এটা ল'ব হৈ যাব set of all documents along with the relevant documents in the original at the time of physical documents verification যেতিয়া আপুনি ফিজিক্যাল ভেৰিফিকেশ্যন কৰিব যাব তেতিয়া আপোনাৰ গোটেইখিনি তথ্য আপোনালোকে অৰিজিনেল লৈ যাব লাগিব তেতিয়াহ'লে আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত কোনো প্ৰব্লেম নহয় এইখিনি আছিল ভিডিঅ'টোত মই একবাৰ ফাৰ্ষ্টৰ পৰা চাবলৈ বা দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকে চাই লওক আসাম জিটিপিজি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে কি কি ডকুমেণ্টছ লাগিব এইখিনি আপোনালোকে চাই লওক বা এডমিটখনত আপোনালোকৰ লিখাই আছে গতিকে এইখিনি তথ্য আপোনালোকে লৈ গ'লে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া শেষ হৈ যাব আজিৰ পৰা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে বেষ্ট অফ লাক সকলোলৈকে ধন্যবাদ